গুৱাহাটীৰ সচল ধৰ্ণাস্থলীত উপস্থিত সাংসদ গৌৰৱ গগৈ সদৌ অসম পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তা সংস্থাই প্ৰতিবাদ অব্যাহত ৰাখে প্ৰতিবাদকাৰী প্ৰবক্তাসকলৰ সৈতে মত বিনিময় কৰে গৌৰৱ গগৈয়ে প্ৰবক্তাসকলৰ শৈক্ষিক নথিপত্ৰসমূহ চাই সাংসদগৰাকীয়ে অব্যাহত দিয়া প্ৰবক্তাসকলৰ দাবী পূৰণৰ বাবে চৰকাৰক আহ্বান জনায় চৰকাৰে বৈষম্যমূলক নীতি লোৱাৰ অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈয়ে সেমিকণ্ডাক্টৰ প্ৰকল্পত কাম কৰা কৰ্মীক পলিটেকনিক শিক্ষকে পঢ়ায় তেনেস্থলত তেওঁলোকৰ প্ৰতি চৰকাৰৰ বৈষম্য কিয় আজি অসমত বহিৰাজ্যসকলেহে সংস্থাপনৰ সুযোগ লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈ অসমত চাকৰিৰ নিশ্চয়তা কিয় নাই বুলি প্ৰশ্ন অৱতাৰণা গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰীয়ে কেমেৰাৰ সন্মুখত কিয় ভুল তথ্য দিয়াৰ অভিযোগ সাংসদগৰাকীৰ মুখ্যমন্ত্ৰীয়ে এইসকল শিক্ষকৰ সমস্যাসমূহ মৰমেৰে সমাধান কৰক অসমৰ শৈক্ষিক সমাজে সন্মুখীন হোৱা সমস্যাৰ উৰ পেলাওক চৰকাৰে প্ৰতিবাদস্থলীত এই মন্তব্য মই আজি তাৰিখত বুজি পোৱা নাই যে যিখন চৰকাৰে আজি তেওঁলোকে কৈছে যে আমাৰ 4 লাখ কোটি টকাৰ ইনভেষ্টমেণ্ট হ'ব নিজৰ জিডিপি কথা কৈ 64 টিচাৰ্ছৰ সমস্যা তেওঁলোকে সমাধান কিয় কৰিব পৰা নাই এটা ডাঙৰ কথা নহয় তেওঁলোকক জব সিকিউৰিটি কিয় দিব পৰা নাই যি চৰকাৰে ইমান ডাঙৰ ডাঙৰ কথাবোৰ কয় যে আমি ইমান কোটি কোটি টকা আনিব পাৰোঁ আমি ঋণ ল'ব পাৰোঁ যদি আৰ্থিক সংকট নাই এটা 64 টিচাৰ্ছক তেওঁলোকে জব সিকিউৰিটি কিয় দিব পৰা নাই সকলৰ লগত সংঘাত কিয় কৰিছে এই যে 64 টিচাৰ্ছ যে আমাৰ উজনি অসম নামনি অসম ধেমাজিত পঢ়াই আছে শোণিতপুৰত পঢ়াই আছে শিৱসাগৰত পঢ়াই আছে ডিব্ৰুগড়ত পঢ়াই আছে বাক্সাত পঢ়াই আছে তো তেওঁলোকেতো অপৰাধী নহয় তেখেতৰ লগত সংঘাতৰ ৰাস্তা কিয় বৰ্তমান চৰকাৰে লৈছে যদি মুখ্যমন্ত্ৰী যথেষ্ট দক্ষ মুখ্যমন্ত্ৰী বাৰম্বাৰ ভুল তথ্য কেমেৰা সন্মুখত কিয় কৈছে